নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হুইচ চিটি ইজ কল্ড দ্য ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া? কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যখনৰ মুম্বাই চহৰখনক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য অথৰ অফ দ্য বুক হু ইজ ভাৰত মাতা? হু ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। হু ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখকগৰাকী হ'ল পুৰুষোত্তম আগৰৱাল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট এণ্ড লংগেষ্ট ডেম ইন আছাম? অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদীবান্ধটোৰ নাম কি? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ সৰ্বোচ্চ আৰু আটাইতকৈ দীঘল নদীবান্ধটোৰ নাম হ'ল সোৱণশিৰি নদীবান্ধ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য নেম অফ দ্য ছং অ' মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছড ইন বাঁহী মেগাজিন? অ' মোৰ আপোনাৰ দেশ গীতটি বাঁহী আলোচনীত কি নামেৰে প্ৰকাশ হৈছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অ' মোৰ আপোনাৰ দেশ গীতটি বাঁহী আলোচনীত প্ৰথমে মোৰ দেশ নামেৰে প্ৰকাশ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেৰ ৱাজ দ্য 2022 আণ্ডাৰ-19 ৱৰ্ল্ড কাপ হেল্ড? 2022 চনৰ 19 বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেট ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 2022 চনৰ 19 বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেট ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হৈছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত ৮,০০০তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আছাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ষ্টেট অফ ইণ্ডিয়া ডাজ নট হেভ পঞ্চায়তী ৰাজ ছিষ্টেম টিল ডেট? বৰ্তমানলৈকে ভাৰতৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বৰ্তমানলৈকে ভাৰতৰ নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় এই তিনিওখন ৰাজ্যতে পঞ্চায়তী ৰাজ ব্যৱস্থা নাই। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ৰিপাব্লিক ডে অফ ইণ্ডিয়া চেলিব্ৰেটেড? ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস কেতিয়া পালন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ প্ৰথম গণৰাজ্য দিৱস 1950 চনৰ 26 জানুৱাৰী তাৰিখে পালন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন ডিউৰিং দ্য ফাৰ্ষ্ট 5-year প্লেন? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগৰ অধ্যক্ষ আছিল পণ্ডিত জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ডেপুটি চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন ডিউৰিং দ্য ফাৰ্ষ্ট 5-year প্লেন? প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ কোন আছিল? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আছিল গুলজাৰিলাল নন্দা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেৰ ইজ দ্য ষ্টেচু অফ ইউনিটি লোকেটেড ইন ইণ্ডিয়া? ষ্টেচু অফ ইউনিটি মূৰ্তিটো ভাৰতৰ ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ষ্টেচু অফ ইউনিটি মূৰ্তিটো ভাৰতৰ গুজৰাট ৰাজ্যখনৰ নৰ্মদা উপত্যকাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য ষ্টেচু অফ ইউনিটি ইজ ডেডিকেটেড টু হুইচ পাৰ্চন? ষ্টেচু অফ ইউনিটি মূৰ্তিটো কোনজন ব্যক্তিৰ নামত উৎসৰ্গা কৰা হৈছে? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ষ্টেচু অফ ইউনিটি মূৰ্তিটো চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামত উৎসৰ্গা কৰা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য হাইট অফ দ্য ষ্টেচু অফ ইউনিটি? ষ্টেচু অফ ইউনিটি মূৰ্তিটোৰ উচ্চতা কিমান? ইয়াত দিয়া থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ষ্টেচু অফ ইউনিটি মূৰ্তিটোৰ উচ্চতা হ'ল 182 মিটাৰ বা 597 ফুট। নেক্সট কুৱেশ্যনটো দিয়া আছে, মৌচিনৰাম ইজ লোকেটেড ইন হুইচ হিল অফ মেঘালয়া? মেঘালয়ৰ মৌচিনৰাম কোনখন পাহাৰত অৱস্থিত?
ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মেঘালয়ৰ মৌচিনৰাম খাচী পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ নন এজ মাষ্টাৰ ব্লাষ্টাৰ মাষ্টাৰ ব্লাষ্টাৰ নামেৰে কাক জনা যায় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক মাষ্টাৰ ব্লাষ্টাৰ নামেৰে জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটি ইজ কল্ড মানচেষ্টাৰ অফ উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশৰ মানচেষ্টাৰ বুলি কোনখন চহৰক কোৱা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কানপুৰ চহৰখনক উত্তৰ প্ৰদেশৰ মানচেষ্টাৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ষ্টেট ইজ কল্ড দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোনখন ভাৰতীয় ৰাজ্যক কোৱা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কেৰালাক স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ৰেচিপিয়েণ্ট অফ দ্য 50th দাদা চাহেব ফাল্কে এৱাৰ্ড 50 সংখ্যক দাদা চাহেব ফাল্কে বঁটা লাভ কৰা ব্যক্তিগৰাকী কোন ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 50 সংখ্যক দাদা চাহেব ফাল্কে বঁটা লাভ কৰা ব্যক্তিগৰাকী হ'ল অমিতাভ বচ্চন আৰু 50 সংখ্যক দাদা চাহেব ফাল্কে বঁটা 2018 চনত প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ নাটো হেডকোৱাৰ্টাৰ্ছ লোকেটেড নাটোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নাটোৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলছত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি মেম্বাৰ কাউণ্ট্ৰিজ আৰ দেয়াৰ ইন নাটো এট প্ৰেজেণ্ট বৰ্তমান নাটোৰ কিমানখন সদস্য ৰাষ্ট্ৰ আছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি বৰ্তমান নাটোৰ 32খন সদস্য ৰাষ্ট্ৰ আছে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ওল্ডেষ্ট ৰিজনেল পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ আটাইতকৈ পুৰণি আঞ্চলিক ৰাজনৈতিক দলটো হ'ল পঞ্জাৱৰ শিৰোমণি আকালি দল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এডপ্টেড ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেন ৱাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইমপ্লিমেণ্টেড ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় সংবিধান সভাৰ স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট অইল ড্ৰিলড ইন আছাম কোন চনত অসমত প্ৰথম তেল খনন কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি 1847 চনত অসমৰ ডিগবৈত প্ৰথম তেল খনন কৰা হৈছিল আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সভাপতি কোন আছিল এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ